পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বলি অসম সন্তান পদক অৰ্জনেৰে পুনৰবাৰ গৌৰৱান্বিত কৰিলে অসমবাসী। পুনৰবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বলিল অসম সন্তান সোণেশ্বৰ বৰা। 2018 চনতেই আন্তঃৰাষ্ট্ৰীয় কিক বক্সিং প্ৰতিযোগিতাত পদক লাভ কৰি গৌৰৱ কঢ়িয়াই অনা সোণেশ্বৰ বৰাই এইবাৰ লাভ কৰিলে ব্ৰঞ্জৰ পদক। অসম আৰক্ষীত কৰ্মৰত সোণেশ্বৰ বৰাই খেলৰ লগতে সংগীত ক্ষেত্ৰখনতো নিজকে আগুৱাই নিব বিচাৰিছে। দেশত হোৱা কৰোনা মহামাৰী আৰু কিছু ব্যক্তিগত কাৰণত খেল জগতৰ পৰা আঁতৰি থকা সোণেশ্বৰ বৰাই যোৱা ইংৰাজী 16 জুলাইৰ পৰা 20 জুলাইলৈকে ছত্তীশগড় ৰায়পুৰত চলি থকা ৰাষ্ট্ৰীয় ছিনিয়ৰ্ছ এণ্ড মাষ্টাৰ্ছ কিক বক্সিং চেম্পিয়নশ্বিপ 2025ত 94 কেজি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে।